নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃ হোৱাৰ খবৰটো ইতিমধ্যে সকলোৱে হয়তো জানিব পাৰিছে। কেনেকৈ ইমান বছৰ বয়সত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ সন্তান প্ৰাপ্তি হ'ল, এই সকলোবোৰ বৰষাৰাণী বিষয়াই জনালে। গতিকে ভিডিঅ'টি আপোনালোকে অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে বৰষাৰাণী বিষয়াৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। এগৰাকী নাৰীৰ বাবে মাতৃ হোৱাৰ খবৰটো এক গৌৰৱৰ কথা। নিজকে এগৰাকী মাতৃৰ ৰূপত দেখি অত্যন্ত সুখী লাভ কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়া। সন্তান প্ৰাপ্তিৰ বাবে কিদৰে ভগৱানক পুজিছিল সেই কথাও ব্যক্ত কৰে বৰষাৰাণী বিষয়াই। সন্তান প্ৰাপ্তিৰ কাৰণে বৰষাৰাণী বিষয়াই কি ক'লে এবাৰ শুনোচোন আহক। ভগৱানক কিমান যে ক'লো, সন্তান এটিলেহে।